Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। আজি আৰু এটা ভিডিও লৈ আহিলো আপোনালোকৰ মাজত। ৰাতিপুৱা চাহ খালো, ৰুটি দি চাহ খাইছো। সেই কাৰণ আৰু দেখুৱা নাই। ডেইলি বেছিভাগ ৰুটিয়ে বনোৱা হয়। মাজে মাজে হেইটো খাও, কিন্তু ৰুটিটো বেছি চলে আৰু। এতিয়া চাদৰ ওপৰত আহিছো, খৰিও ধুই শুকা দিলো। দেখিছেনে? অলপ মানে পহৰা দি আছো, কাৰণ বান্দৰ চান্দৰ আহে নহয়, সেই কাৰণে। আৰু অসুবিধা হৈছে কাৰণ ইয়াত এটা জাংলা আছিল গছৰ। এটো মানে ভাঙি দিছে সেই কাৰণে জিয়া নহক এতিয়া 10টা মান বাজে কাম সাম আধা হলে প্ৰায় সবজিবিলাক কাটি লৈছো মাছ কাটি ললো দেখাই আছো বাৰু তাৰ আগতে ব্লগটো হেকলৈকে চাব স্কিপ নকৰিব আৰু নতুন নতুন ব্লগবিলাক জনে চাই থাকে প্লিজ এটা কৈ সাবস্ক্ৰাইব মাৰি দিব আশা কৰিছো হেকলৈকে চাব তেনেহলে আহক ধুই শুকা দিছো ইয়াতে বগা খৰিয় হয় আৰু চাইডো পিনে খোলা নহয় সেই কাৰণে মানে অলপ পহৰা দি আছে ছাদৰ ওপৰত আহিলে নহয় আৰু তো যাব ইচ্ছা না যায় কাৰণ ইমান ধুনিয়া ৰ'দটো দিয়ে নহয় দিয়ে তলত যাও কাম আছে মোৰ কামখিনি কৰি লৈছো বিছনা দুটা পাৰি ললো ঘৰটো ঝাৰু দি লৈছো এতিয়া ৰনি ৰুমটো অলপ ঝাৰু দিলম বিছনাটো তুলি ঘৰটো ঝাৰু দিলো দুদিন আগতে নহয় ঘৰটো মুছি দিছিলো ইমান চকচকিয়া হৈছে নহয় এতিয়া তাৰ ৰুমৰ কামখিনি কৰি ৰান্ধা বাঢ়া কৰো তেনেহলে ব্লগটো চাই থাকক হেকলৈ চাহ খালো চাহ খাই কাঁহী বাটি ধুই ললো লৈ পেলাই দুপৰীয়া ৰান্ধাৰ কাৰণে যোগাৰ কৰি ললো প্ৰথমে দেখাও মাছ এটো হৈছে কই মাছ বহুত দিন পিছত কই মাছ লৈ আহিছে ভালদৰে ধোৱা নাই ধুই লম আৰু চাহ খাই নহয় এবিলা কাটি লৈছো মই পিয়াজ জলকীয়া কাটি ললো ইপিনে লাবৰা বনাম সোয়াবিন দি লাবৰা বনাম ইয়াত নহয় পাঁচ মিশালি নহয় সাত মিশালি আছে ফুলকবি বেগেনা উৰহি গাজৰ মটৰ বিলাহী আলু এটো দি সোয়াবিন দি লাবৰা বনাম সোয়াবিনখিনি নহয় আগত মই ভাজি লৈছো তাৰ পিছত সৰু সৰু কৰি কাটি লৈছো ধুই ললো একেবাৰে এটো হৈছে ধনিয়া পাত আৰু কণী ভুনা বনাম লৰাৰ কাৰণে মাছ বনাম বিলাহী আৰু আলু দি গোটেই বিলাক ধুই লৈছো এতিয়া এটা এটা কৈ বনাম আপোনালোকে ব্লগটো হেকলৈকে চাই থাকক গাইস দুপৰীয়া ৰান্ধা হৈ গল এটো হৈছে লাবৰা সোয়াবিন লাবৰা কণী ভুনা আৰু মাছৰ তৰকাৰীটো হৈ আছে হোৱা নাই এতিয়াও ইপিনে ৰান্ধি ললো ইপিনে ধোৱা পাখলা কৰি ললো এতিয়া গা চা ধুম আহি আছো গা ধুলো কাপোৰ কেইটামান ধুই দিলো আৰু গোটেই কেইটা এক সময়ত আহিছে দেখিছে লৰা আহিছে তাইও আহিছে হাজবেণ্ডও আহিছে এতিয়া ভাত খাবলৈ দিছো হাজবেণ্ডও আহিছে তাকো ভাত উলাই দিলো এয়া খাব এতিয়া ময়ো খাই লম খাই পেলাই আহি আছো গাইস দুপৰীয়াৰ খোৱা লোৱা হল বাসন বিলাকো ধুই দিলো এটাৰ পাকঘৰত কাম নাই ছাদৰ ওপৰত যাও কাপোৰ কেইটা মেলি দিও এতিয়াহে ছাদৰ ওপৰত কাপোৰখিনি মেলি দিলো বতা আছে দেখিছেনে ইমান বতা উঠিছে নহয় আৰু হেইটো চাদৰ লৰা ভাত খাল বিছনাৰ ওপৰতে চাদৰটোত পানী পেলাইছিল সেই কাৰণে ধুই দিলো আৰু এটা সময়তে নহয় সকলোৱে ভাত খাব আহিছে সেই কাৰণে মানে কাপোৰখিনি মেলি দিব পোৱা নাই মানে গোটেই কেইটাকে ভাত দিলো খালো ময়ো খালো আৰু বতৰটো দেখিছেনে আজি মানে ইমান বতা দিছে নহয় আবেলি সময় আৰু ঠাণ্ডা ঠাণ্ডা লাগি আছে চাইৰো পিনে একেবাৰে ঠাণ্ডাৰ বতৰ হৈ গৈছে আকৌ বতৰটো একেবাৰে হেমেকা হৈ গৈছে চাৰিও পিনে আৰু ঠাণ্ডাও লাগি আছে মানে বতা দি আছে অলপ অলপ চিন চিন কৰি বতা দি আছে তলত যাও এতিয়া অলপ বিছনাত যাও কম্বলৰ তলত কাৰণ ইমান ঠাণ্ডা লাগি আছে নহয় বতৰটো দেখিছেনে চাৰিও পিনে একেবাৰে মানে বতা দি আছে বতাহতে মানে ঠাণ্ডা লাগি আছে আৰু মোবাইলতো চাৰ্জ নাই চাৰ্জ দিও একেবাৰে সন্ধিয়া আহি আছো আপোনালোকে কিন্তু ব্লগটো এৰি নিদিব চাই থাকক গাইস সন্ধিয়া আহিলো সন্ধিয়া চাহ খালো চাহ খোৱা হৈ গৈছে আৰু লৈ আহিছে বয়লাৰ মাংস অলপ দেখিছেনে অলপখিনি লৈ আহিছে এতিয়া ধুই বনাম এটা আলু কাটি দি আৰু লৰা ইপিনে বনাই আছে মেগী আৰু অলপ নহয় চাউল তিয়াই দিছো তিয়াই থৈছো কেইটামান পিঠা বনাম গাখীৰ পিঠা বনাম কাৰণ ঠাণ্ডা পৰিছে নহয় ঠাণ্ডা মানে পিঠা চিঠা খোৱাৰ দিন নহয় সেই কাৰণে অলপ চাউল তিয়াই থলো এতিয়াই বনাম গাখীৰটো গৰম কৰি থৈ দিছো আগতে
গাখীৰখিনি আগতে গৰম কৰি থৈ দিছোঁ এতিয়া গ্ৰাইণ্ডাৰৰ শৰ্টকাট বনাই তাৰ পিছত পিঠাকেইটা বনাম চাউলখিনি এতিয়া গ্ৰাইণ্ডাৰত পেষ্ট কৰি ল'ম আৰু লৰাই কৰি দি আছে দেখিছেনে একদম শৰ্টকাট মানে যোনে বনাব নাজানে তথাপি মানে বনাব এনেকৈ চাই লওক এনেকৈ ইমান ধুনীয়া হয় আৰু খুব সহজতে বনাব পাৰি দেখিছেনে ইয়াত চাউল দি আছোঁ আৰু অলপখিনি পানী দি গুড়ি কৰি ল'ম একেবাৰে হৈ গ'ল দেখিছেনে ইমান মাখা এতিয়া ৰাতিৰ কাৰণে ভাতটো বনাই ল'লোঁ আৰু তৰকাৰীটো বনাই ল'লোঁ মাংস দি দেখাইছোঁৱে ব্ৰইলাৰ মাংস আলু দি বনালোঁ দিনৰতো আছে লাবৰা চাবৰা এইবিলাক আছে অলপ চলপ হৈ যাব আৰু ৰাতি এইখিনি বনাই ল'লোঁ এতিয়া পিঠাবিলাক বনাই আছোঁ দেখিছেনে ইমান ধুনীয়া পিঠা হৈছে নহয় মই চাই অবাক মানে আজি বেছি ধুনীয়া হৈছে পিঠাকেইটা এতিয়া গাখীৰত দি দিম অলপ অলপকৈ বনাই আছোঁ এটা এটাকৈ বনাই আছোঁ এতিয়া গাখীৰত দি দিম আৰু আপোনালোকে এনেকৈ ট্ৰাই কৰিব গাখীৰ পিঠা বনাই খোৱা একদম সহজ পদ্ধতিত হয় দেই দেখিছেনে একদম কলা চলা হোৱা নাই ৰঙা হোৱা নাই ইমান ধুনীয়া হৈছে নহয় আৰু মই অলপ চাহ বনাই ল'লোঁ পিঠা বনাই আছোঁ গৰম গৰম সেইকাৰণে ভাবিলোঁ অলপ চাহ খাই লওঁ আপোনালোকে ব্লগটো চাই ল'ব শেষলৈকে আৰু লাইক শ্বেয়াৰ কৰিব শ্বেয়াৰ কৰি দিব নতুন নতুন ব্লগ জনাই চাই প্লিজ এটা কৰি সাবস্ক্ৰাইব মাৰি দিব আশা কৰিছোঁ শেষলৈকে চাব এতিয়াৰ কাৰণে ব্লগটো ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ